এতিয়া ইয়াত বৰ সুন্দৰ কথা এটা কৈছে, পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে। আমি 40-50 কিলোমিটাৰ ধাবাত গৈ ৰাতি ডিনাৰ কৰি যিটো আনন্দ পাওঁ, নানা ফাষ্ট ফুড খাই বিভিন্ন ধৰণৰ খাদ্য ভোজন কৰি যিটো আনন্দ পাওঁ, গাহৰি এটাই বিষ্ঠা ভোজনত সেই একেই আনন্দ পায়। আৰু আপুনি কিমান ভোজন কৰে ডেইলি? 1 কেজি চব মিলাই, শাক চব্জি চাউল টাউল মিলাই 1 কেজি আপুনি খালে। হাতীয়ে 100 কেজি খায়, আপোনাতকৈ সি বেছি আনন্দিত। পশু শৰীৰতো যদি আপুনি সেইটোতে খোৱাটোকে যদি আনন্দ বুলি ভাবিছে, ইন্দ্ৰিয়ৰ সুখ সেইবিলাকে, এইবিলাক সুখ পশু শৰীৰতো পায়। গতিকে কি বুলি কৈছে? তাৰ পাছত এটা ডাঙৰ কথা কৈছে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিব আপুনি আখি মিলাৱে। যিটো আপুনি পাবৰ কাৰণে চেষ্টা কৰি আছে, আজি সুখ পাব লাগে, সুখ লাগে, সুখ লাগে, এইটো চেষ্টা নকৰাকো আপুনি পাব। কাৰণ দুখ নিবিচৰাকে দুখ পায় নে নাই? চিধা কনচেপ্ট এইটোৱে, ফৰ্মুলা। মানুহে কোনে দুখ বিচাৰে? দুখ কোনোবা বিচৰা আছে নেকি? নাই। কেৱল কুন্তীৰ বিষয়ে পাওঁ। কিন্তু ইণ্টাৰেষ্টিং কথা আকৌ, যদিও আমি কওঁ যে কুন্তীয়ে দুখ বিচাৰিছিল, কুন্তীয়ে ইনডাইৰেক্টলি সুখে বিচাৰিছে। চাওক কেনেকে কুন্তীয়ে কৈছে যে বিপদসন্তু ত শাশ্বত তত্ৰ তত্ৰ জগত গুৰু ভৱতু দৰ্শনম ইয়াত স্যাদ পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। মোক বিপদ দিয়া। কিয়? যে বিপদ দিলে তুমি, মোৰ দুখ হলে তুমি মোৰ লগত থাকা। কুন্তীৰ ষ্টাইলটো সোধক। কুন্তীয়ে কৈছে মোক বিপদ দিয়া। কিয় লাগে বিপদ? কাৰণ বিপদ দিলে তুমি আমাৰ লগত থাকা। উদাহৰণ দিছে কোনবিলাক? বিশান মহাগ্নে পুৰুষদা দৰ্শনাত অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা। 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। বিষ, দুৰ্যোধনে যেতিয়া বিষ পান কৰাইছিল ভীমক, তেতিয়া তুমি বচালা। অগ্নি জতুগৃহত যেতিয়া জ্বলাই দিছিল। বিশান মহাগ্নে পুৰুষদা নৰখাদক, বনত থাকোঁতে বিভিন্ন ধৰণৰ নৰখাদৰ ৰাক্ষস আদিৰ পৰা, অসৎ সভায়ে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা, মহাৰথাস্ত্ৰাত বনবাস কৃষ্ণ দুৰ্বাসা মুনি বনবাসত থাকোঁতে সাপ দিয়াৰ পৰা অকণমান শাক ভুঞ্জন কৰি পেলাই, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত বিৰাট ৰথী মহাৰথীৰ অস্ত্ৰৰ পৰা, আকৌ ইতিমধ্যে কুৰুক্ষেত্ৰৰ পাছত অশ্বত্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা। তাৰ মানে যেতিয়াই মোৰ বিপদ হৈছে, তেতিয়াই তুমি চৰায়ে যেনেকৈ পাখি মেলি পেলাই নিজৰ সন্তানকেইটাক ৰক্ষা কৰে, তেনেকৈ মোক ৰক্ষা কৰি আছিলা। গতিকে হে প্ৰভু, মোক আকৌ সেই দুখ দিয়া। দুখ দিলে কি হ'ব? তুমি মোৰ লগত থাকিবা। তুমি কোন? এতিয়া তত্ত্বটোলৈ আহক। কৃষ্ণ কোন? কৃষ্ণৰ কথা বেদত কৈছে, তৈত্তৰীয় উপনিষদত, ৰসুবেই সহ সেইজন আনন্দ স্বৰূপ। আৰু মহাভাৰতত কৈছে, কৃষ্ণ শব্দৰ নাম অন্যয় ঘোষাটো লিখিছে, কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। ঘোষাত অনুবাদ কৰিছে, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। মানে কৃষ্ণ মানে আনন্দ। এতিয়া কুন্তীয়ে কিমান ষ্টাইলত বিচাৰিছে চাওক। কৈছে মোক দুখ দিয়া, দুখ দিলে তুমি থাকিবা, তাৰমানে তুমি আনন্দ। দুখ ক'ত বিচাৰিলে? কুন্তি কিমান চালো, বাহ্যিকত দেখুৱাইছে যে দুখ দিয়া। আৰু দুখ কিয় লাগে? তেতিয়া তুমি মোৰ লগত থাকিবা। আৰে তুমিজন কোন? সেইজন পৰম আনন্দ। এইবিলাক দুখৰ ওপৰত আছে তেওঁ। আমি যিবিলাক সুখ বিচাৰি আছো, এইবিলাক সুখ অস্থায়ী। চাওক, 3টা মূল তত্ত্ব। সময় হৈ আহিছে লাহে লাহে, বেছি দেৰি আপোনালোকৰ পৰা নলওঁ। 3টা মূল তত্ত্ব। এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ শক্তি মায়া তত্ত্ব, আৰু এক হৈছে জীৱ তত্ত্ব। আমি হলো জীৱ। আমাক আনন্দ লাগে। আনন্দ লাগে ক'ত পাম এতিয়া? তত্ত্বটো দুটাই আছে, এফালে আছে ভগৱান, এফালে আছে তেওঁৰ মায়া। মায়া কাক কয়? চতুশ্লোকী ভাগৱত 2য় শ্লোকত কৈছে মায়াৰ বিষয়ে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে 2য় স্কন্ধত আমাৰ গুৰুজনাই অনুবাদ কৰিছে পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে। মায়া মানে কি?
গুৰুজনাই কৈছে অবস্তুক দেখাৱই বস্তুক আৱৰি এইহে মোহৰ মায়া জানা নিষ্ট কৰি। ইয়াতকৈ আৰু কি সহজ ফৰ্মুলা দিব হে? নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়। যেনেকৈ ৰাতি কেতিয়াবা পুখুৰীত যেতিয়া জোনৰ প্ৰতিবিম্বটো পৰে তাৰ পৰা এনেকুৱা লাগে যেন সাক্ষাৎ জোনটো তলৰ পৰাহে ওলাই আহি আছে। নথকাটো দুটা থকা নিচিনা লাগে। থাকিতো ৰাহুক যেন কেহু নেদেখয়। আছে আছে শুনি আছে, ৰাহুক কোনো দেখা নাই। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱ। মায়াই কি কৰিছে? দুই ধৰণৰ মায়া আছে। এবিধক কৈছে জীৱ মায়া, এবিধক কৈছে গুণ মায়া। জীৱ মায়াৰ কি কাম? এটা হৈছে আৱৰণ, মানে আমাক ভগৱানৰ মাজত এখন আৱৰণ দি দিয়ে, পৰ্দা এখন দিয়ে, যাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ হৃদয়তে থকাৰ পাছতো আমি দেখা নাপাওঁ। আৰু এটা হৈছে বিক্ষেপণ। বিক্ষেপণ মানে আঁতৰাই পঠায়। মনটোক আমাৰ ভগৱানৰ ওচৰৰ পৰা আঁতৰাই মায়াৰ ওচৰলৈ পঠিয়ায়। যিটো বস্তু আচলতে আমাক দেখুৱাই দিয়ে তাত একো নায়েই। নথকা বস্তুতে অবস্তুকে বস্তু কৰি আমি দৌৰি আছোঁ। আমাৰ জেচলমেৰত পোষ্টিং আছিল 95ৰ পৰা 2001, 95ৰ পৰা 2001লৈকে। জেচলমেৰত যেতিয়া আছিলোঁ তেতিয়াই আমি এবাৰ ৰেকৰ্ড কৰিছিলোঁ 52 ডিগ্ৰী চেলচিয়াছ গৰম দিনত, 52 ডিগ্ৰীলৈকে গৈছিল। দূৰলৈ যেতিয়া চাওঁ ৰ'দত পানীৰ নিচিনা লাগে, যিটো মৃগ তৃষ্ণা আমি নিজে দেখা, এইবিলাক একদম পানীৰ নিচিনা লাগে। কমপ্লিট যেন পানী আছে, তাত হ্ৰদ আছে। আগবাঢ়ি গৈ থাকক, সেইটো আগবাঢ়ি গৈ থাকিব। তাৰমানে আচলতে বস্তুটো নাই। আপুনি পকা আলিটো য'ত আগতে আলকতৰা দিয়া যিবিলাক আছে, খুব ৰ'দ পৰিলে তাতো তেনেকুৱা লাগে, দূৰত পানীৰ নিচিনা লাগে। আপুনি আগবাঢ়ি গৈ থাকক, সেইটো আগবাঢ়ি গৈ থাকিব। মায়া বস্তুটো কেনেকুৱা শুনক। এখন স্কুলত দুটা ল'ৰা আছিল, ইমান অঘাইতং। মানুহে তাহাঁত দুটাক নাম দিছিল জয় বিজয়। সিহঁতে এটাই চিন্তাত থাকে, ক্লাছ কেনেকৈ ক্ষতি কৰিব পাৰি। আগদিনাই প্লান কৰে। এদিন প্লান কৰিলে যে কাইলৈ যিকোনো উপায়ে ক্লাছ ক্ষতি কৰিব লাগিব। কিন্তু আমি দুটা যদি অকলে কৰোঁ বেয়া কথা হ'ব। এনেকুৱা এটা প্লান কৰ যাতে গোটেই চবৰে ক্লাছ ক্ষতি হয়। সিহঁতে প্লান কৰি প্ৰিন্সিপালৰ ছাগলী 3টা আছিল, লুকুৱাই দিলে। লুকুৱাই বগা বগা ছাগলী 3টা নি পেলাই এটা ৰুমৰ ভিতৰত গৈ সুমুৱাই পেলাই থৈ দিলে, বন্ধ কৰি। বগা ছাগলী। আৰু এটাত মাৰ্কাৰ পেন দি পেলাই লিখিছে 1, এটাত লিখিলে 2, আৰু এটাত লিখিলে 4 বুলি লিখিলে। আৰু সন্ধিয়া সময়ত যেতিয়া প্ৰিন্সিপালে দেখিছে ছাগলী অহা নাই, চকীদাৰক মাতি কৈছে, আৰে মোৰ ছাগলী নাই। কাইলৈ যেতিয়ালৈকে তোক মই ক'লোঁ কথাটো, ছাগলী যেতিয়ালৈকে নাহে দেখিবি তোৰ। বছ চকীদাৰে পিছদিনাখন প্ৰাৰ্থনাৰ সময়তে ক'লে, ভাই ছাৰৰ ছাগলী হেৰাইছে, আগতে ছাগলী বিচাৰি দে, তাৰপিছতহে ক্লাছ হ'ব। চবকে লগাই দিলে। ইহঁতে মনে মনে গৈ ৰুমটো খুলি দিলে, ছাগলী দৌৰ মাৰিলে যেনি তেনি। চবেই গৈ গৈ বিচাৰি ফুৰিছে, পালে। কৈছে, এটাই কৈছে পালোঁ, 1 নম্বৰটো পাই গ'লোঁ। এটাই কৈছে 2 নম্বৰটো পালোঁ। এটাই কৈছে 4টো পালোঁ। ইছৰাম 3 নম্বৰটো ক'ত গ'ল, বিচাৰি আছে গোটেই। স্কুল ছুটিৰ সময় হৈ গ'ল। তাৰপিছত আমি ফাইনেলি প্ৰিন্সিপালক কৈছে, ছাৰ আপোনাৰ আমি 1, 2 আৰু 4 নম্বৰটোহে পালোঁ, 3 নম্বৰটো নাপালোঁ। কৈছে, মোৰ 3টাহে ছাগলী। হা? তাৰমানে এইটো বদমাচি কৰি 3 নম্বৰটো নাইকিয়া কৰি 4 লিখি দিলে। এই যেনেকৈ 3টো বিচাৰি গোটেই দিনটো চলাত কৰিলে, আমিও তেনেকৈ সংসাৰত সুখ বিচাৰি গোটেই জীৱন পাৰ কৰাই আছোঁ। এইটো কেতিয়াও নাপায়, বস্তুটো নায়েই তাত। আপুনি ডাক্তৰৰ তালৈ গৈছে, আপোনাৰ অসুখ হৈছে, ডাক্তৰে প্ৰেছক্ৰাইব কৰিলে, মেডিচিনকেইটা ক'লে আমাৰ ইয়াত নাই, আপুনি লৈ যাব। আৰু আপুনি এতিয়া মেডিচিন কিনিবলৈ হোটেলত গৈছে, মোক এই মেডিচিনকেইটা দিয়া। গেলামালৰ দোকানত গৈছে, মলত গৈছে, কাপোৰৰ দোকানত গৈছে, গোটেই ঘূৰি ফুৰক নাপায় যেতিয়ালৈকে ফাৰ্মাচীত নোসোমায়। তাৰ মানে 3টা তত্ত্বৰ জীৱ হৈছোঁ আমি। আমাক লাগে আনন্দ। আনন্দ পোৱাৰ 2টাই জেগা আছে, এফালে ভগৱান, এফালে মায়া। মায়াৰ কাৰণে ক'লে যে তাত অবস্তুক বস্তু কৰি দেখুৱাইছে, মায়াই আপোনাক কেতিয়াও আনন্দ দিব নোৱাৰে। তাৰমানে ধন, টকা, পইচা, ঘৰ দুৱাৰ, স্বৰ্গ ইত্যাদি কৰি পেলাই ব্ৰহ্মলোক পৰ্যন্ত ক'তো আপোনাৰ সেইটো সুখ নাই। তেতিয়াহ'লে ক'ত থাকিব? ভগৱানত থাকিব। ভগৱান কোন? আমি ক'লোঁ ভগৱান আনন্দ স্বৰূপ। ভগৱান কৃষ্ণ মানে আনন্দ। গতিকে যেতিয়ালৈকে কৃষ্ণৰ চৰণত নাযাওঁ তেতিয়ালৈকে আনন্দ নাপাওঁ। এতিয়া ইয়াত কৈছে বৰ সুন্দৰভাৱে প্ৰহ্লাদে, বৰ সুন্দৰ ফৰ্মুলা দিছে। যেনেকৈ মানুহে দুখ নিবিচৰাকৈ জীৱনলৈ দুখ আহে, তেনেকৈ সুখ নিবিচৰাকৈও আহিব। আপুনি দুখ কোনেও নিবিচাৰে, কিন্তু দুখ আমি পাওঁ। কোনে বিচাৰে ভগৱানৰ ওচৰত, হে প্ৰভু মোক দুখ দিয়া আৰু দুখ দিয়া। কিন্তু দুখ নিবিচাৰোঁ, তথাপিও দুখ আহিয়ে থাকে। আৰু সুখ বিচাৰোঁ, কিন্তু সুখ নাপাওঁ। বিদুৰে সেইটোৱেতো প্ৰশ্ন কৰিছিল মৈত্ৰক। সুখায় কৰ্মাণি কৰতি লোক, না তে সুখম হোৱা অন্যত বিপৰীতম হোৱা।
বিন্দেত ভূয় ততএব দুঃখম যদত্র যুক্তম ভগবান বদেন না 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। হে মৈত্ৰ ঋষি, প্ৰত্যেক মানুহে সুখ পাবৰ কাৰণে কাম কৰি আছে, কিন্তু সুখ নাপায়, দুখ পায়। কাৰণটো কি মোক কোৱা? ভাগৱত ক'বলৈ বাধ্য। আৰু মৈত্ৰ ঋষিয়ে ভাগৱতৰ কথাই কৈ আহিছে, তেওঁৱে শুনাই আহিছে চবেই। গতিকে আল্টিমেটলি আমাক এটা কথাই কৈছে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱৈ দৈৱে অন্তে দুখ নাপাৱয়। যেতিয়া শেষ হ'ব তেতিয়া দুখ নাই, কিন্তু আপুনি নিবিচৰাকৈ পাব। সেইমতে জানা সুখ মিলে আহি, যেনেকৈ দুখ নিবিচৰাকৈ আহে, তেনেকৈ কৈছে ইয়াত সেইমতে জানা সুখ মিলে আহি, দুখ গুছে তেতিক্ষণে। দুখ সুখৰ কনচেপ্টটো বুজক। এটা বস্তু আহিলে ভাল লাগে, এটা বস্তু আঁতৰি গ'লে ভাল লাগে। দুখ আৰু সুখ বস্তুটো কেনেকুৱা? যিটো বস্তু আপোনাৰ ওচৰলৈ আহিলে, পৰিস্থিতি হওক যি হওক, আপোনাৰ ওচৰলৈ আহিলে যদি আপোনাৰ অনুকূল হয়, তেতিয়া আমি সেইটোকে সুখ বুলি কওঁ। কিন্তু সেই অৱস্থাটো যেতিয়া আঁতৰি যায়, তেতিয়া আমাৰ আকৌ দুখ লাগে। যিটো মই ভাল পাওঁ সেইটো মোৰ জীৱনলৈ আহিলে, তেতিয়া মই সেইটোকে সুখ বুলি ভাবোঁ। কিন্তু সেই ভাল পোৱা বস্তুটো যেতিয়া আঁতৰি যায়, সেইটো মোৰ কাৰণে দুখ হয়। আৰু দুখটো কেনেকুৱা? যিটো বস্তু আহিলে মই বেয়া পাওঁ, সেইটো মোৰ দুখ। আৰু যদি সেইটো আঁতৰি যায় তেতিয়া তাৰ মানে প্ৰত্যেকটো বস্তু এটা আহিলে ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে, এটা আহিলে বেয়া লাগে, আঁতৰি গ'লে ভাল লাগে। দুখ সুখৰটো কি বস্তু আছে? এজন গুৰু আৰু শিষ্য স্নান কৰিবলৈ গৈছে নদীত। নদীৰ পাৰত বহি আছে, নদীৰ পাৰত বহি আছে। গুৰু শিষ্য দুইজনে দেখিছে পানী একদম উফন্দি আহিছে নদীত। কাঠ এডালত লাগি, গছ এডালৰ ডালত লাগি এডাল সোণৰ লাখুটি এডাল উটি আহিছে। গছৰ ঠাল এটাত লাগি সোণৰ লাখুটি এডাল উটি আহিছে। গুৰুজনেও দেখিছে, শিষ্যজনেও দেখিছে। গুৰুজন নিৰ্বিকাৰ, দেখিছে, চাইছে। শিষ্যজনে ভাবিলে সোণৰ লাখুটি, জাপ মাৰিলে তাত। আৰু জাপ মাৰি গৈ পেলাই লাখুটিডাল ধৰিলে। সোণৰ লাখুটি ইমান ওজন, এতিয়া এটা হাতে যেন তেন ওপৰলৈ দাঙিলে, এটা হাতে সাঁতুৰিব পৰা নাই। তাৰমানে এতিয়া উপায় নাইকিয়া হৈছে। লাখুটিডাল যদি বিচাৰে তেতিয়াহ'লে শৰীৰটোত দিব লাগিব, তাৰ বাহিৰে গতি নাই। তাৰমানে নিজক বচাব নোৱাৰে। আৰু যদি নিজক বচাব লাগে, লাখুটিডাল পেলাব লাগিব। বুজি পালে নাই? এতিয়া মানুহে সদায় নিজকে বচাবলৈ চাব আল্টিমেটলি। গতিকে ফাইনেল সিদ্ধান্ত ল'লে যে উপায় নাই আৰু, তোকে এৰিলোঁ আৰু, তই যা। লাখুটিডাল এৰি দিলে আৰু এৰি সাঁতুৰি নাদুৰি আহি বিৰাট দুখ মনে বহি আছে। আৰু গুৰুজনে কৈছে, কি হ'ল তোৰ? গুৰুজন নক'ব আৰু, আপুনি দেখিছে নহয় সেইডাল সোণৰ লাখুটি, মই আনিব নোৱাৰিলোঁ। আপুনি কেনেকৈ বহি আছে? কোনো দুখ নাই, বেজাৰ নাই, সেইডালটো দেখিছে। দেখাত ময়ো দেখিছোঁ, তয়ো দেখিছ। তই সেইডাল দেখাৰ লগে লগে তাৰ প্ৰতি আসক্তি হ'লে, তোৰ কৰি ল'বলৈ ইচ্ছা কৰিলি। মই দেখিছোঁ, একো নাই, মোৰ তাৰ প্ৰতি ইচ্ছা নাই। 10 মিনিট আগত দুইটা আহিছিলোঁ, না তোৰ সুখ আছিল না দুখ আছিল। ময়ো আহিছিলোঁ 10 মিনিট আগত, না মোৰ সুখ আছিল দুখ আছিল। আৰু তই এতিয়া দুখত পৰিছ, আৰু মই একে আছোঁ। আমাৰো গতি একেই। আমি কিছুমান নলগা বস্তুতে পোৱাৰ আশা এটা কৰি পেলাই সেইটোৰ প্ৰতি দৌৰি আছোঁ, আৰু নাপালে আমি দুখ অনুভৱ কৰোঁ। যিটো পাবলগীয়া আছে তাক কোনো ৰাখিব নোৱাৰে। আপোনাৰ কৰ্তব্যটো কৰক। প্ৰতিটো মুহূৰ্তত নিজৰ কৰ্তব্য কৰ্মখিনি কৰক। কেনেকৈ কৰিব? ফৰ্মুলা দিছে অৰ্জুনক, ক্লিয়াৰ কাট ফৰ্মুলা। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, মোক স্মৰণ কৰ, আৰু যুদ্ধ চ মানে তোৰ কৰ্তব্য কৰ্ম কৰ। যিটো সময়ত যাৰ যিটো কৰ্তব্য সেইটো কৰি যা। কেনেকৈ কৰিবি? মোক মনটো দি থ। ময়ো অৰ্পিত মনোবুদ্ধিৰ, মন বুদ্ধি মোক অৰ্পণ কৰি দে, আৰু তেতিয়া তই মোক পাবি। মানে পৰম আনন্দ, যিটো আনন্দৰ কাৰণে আমি দৌৰি আছোঁ, এই আনন্দটো আমি পাম। তাৰমানে এটা বস্তু সিদ্ধান্ত এটা হওক, যিটো আনন্দ আপোনাক লাগে, মোক লাগে, এই আনন্দটো আমি কেৱল ভগৱান তত্ত্বতহে বিচাৰি পাম। আৰু ভগৱানৰ ওচৰত পাবৰ কাৰণে কৃষ্ণত শৰণ লৈ একান্তভাৱে ভকতৰ সংগত আমি তেওঁৰ লীলাসমূহ এনেকৈ যদি শ্ৰৱণ কীৰ্তন কৰোঁ, আৰু নিজৰ সুকীয়া লাইফত প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ লীলাসমূহ, প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম আৰু ভগৱানৰ ভকত, 5টা বস্তুৰ যিকোনো এটাত মনটো লগাই থ'বলৈ চেষ্টা কৰক। 5টাৰ যিকোনো এটাত যদি মনটো লগাই থ'ব পাৰিলে, এই 5ওটা বস্তুৱে আচক।